বজাৰত থকা অৱস্থাতে আমাৰ মানে বজাৰত এই ভঙাচিঙাৰ ডেম এটা আছে, মানে সেইটো চাইডত এটা ৰাস্তা আছে। আহোঁতে এটা পিলপিলি আহিল। পিলপিলিটো আমাৰ চিনাকি মানুহ, তাৰ পিলপিলিটোত মানে এই ভঙাচিঙা বস্তু বাহিনী। তাত কি বস্তাৰ ভিতৰত কি কয়, এইটো কিতাপ আছে বোলে। কোনটো স্কুলৰ কিতাপ আছে এইটোতো মই চালোঁ চাই দেখিলোঁ যে এইটো স্কুলৰ কিতাপ হ'ব, নতুন কিতাপ। পিছত কয় এইটো এই আমাৰ যিটো পলাতক আছামী আকাশ বৰালি আছে দৰ্শনকাৰী, তাৰে স্কুলৰ কিতাপ। সেইটো ঘৰৰ পৰাই কিতাপখিনি আনিছে। পিছত সুধিলোঁ কোনে বিক্ৰী কৰিব আনিলে কিতাপখিনি, আৰু মানুহ এটা আহিল পিলপিলিৰ পৰা নামিছে। মানুহটোৰ নাম হ'ল আজাহাৰ আলী, ৰামপুৰৰে বাসিন্দা। আৰু সেইটো মানে এই আকাশ বৰালিৰ A to Z মানে সিয়ে কৰি আছে, সেনেকুৱা মানুহ। পিছত মইতো নাজানো যে মানুহজন এনেকুৱা ভঙাচিঙা বা কিতাপ খাতা বিক্ৰী কৰিব আহিছে স্কুলত। মই ভালকৈ চালোঁ, চোৱাৰ পিছত চাওঁ যে কিতাপখিনি নতুন কিতাপ, মানে কেইটামান 60 বস্তা আছে। বিদ্যালয়ৰ কিতাপ বিক্ৰী কৰাটো ঠিক হৈছে নেকি আচলতে? নাই, এইটো কেনেকৈ ঠিক হ'ব? আমাৰ স্কুলতে কিতাপে শ্বৰ্ট হৈ আছে। বেলেগ স্কুলৰ পৰা খুজি মাগে কিতাপ লৈ আনিব হৈছে। এই টিচাৰ এটা সুধিছিলোঁ মই, ক'লে যে আমাৰ এনৰলমেণ্টত আছে 100জন ষ্টুডেণ্ট, আমাৰ কিতাপ আহে 80টামান। 80টা কিতাপৰ ভিতৰত 100টা ষ্টুডেণ্টক আমি বুজ দিব নোৱাৰোঁ। পিছত বেলেগ স্কুলৰ পৰা আনিব লাগে, 20টা 30টা কিতাপ আনিব লাগে। আৰু এই কিতাপখিনি ষ্টুডেণ্টক নিদিয়াকৈ এই আকাশ বৰালীয়ে ঘৰত কিয় ৰাখিছিল? এইটো অবৈধ বুলি আমি ক'ব পাৰোঁ, যে যিহেতু এটা বিদ্যালয়ৰ চৰকাৰী বিদ্যালয়ৰ কিতাপ কেনেকৈ ৰাখি দিয়ে সি ঘৰত? কিতাপখিনি ক'ত আছে আৰু কি বিচাৰে আপোনালোকে? আমি উচিত তদন্ত কৰি, প্ৰশাসনে যাতে উচিত তদন্ত কৰে আৰু ইয়াৰ বিহিত ব্যৱস্থা কৰে। এইটোৱে কিতাপখিনি পিছত আমাৰ গাঁওবুঢ়াক মাতিলোঁ, স্কুলৰ প্ৰেচিডেণ্টক মাতিলোঁ। সিহঁত আহিল আৰু ৰাইজ আহিল। আৰু পিছত গাঁওবুঢ়াই মানে পুলিচক ফোন কৰি দিলে। পিছত বৰবিটা থানাৰ আৰক্ষী বিষয়া আৰু অন্যান্য মানুহ গৈ কিতাপখিনি লৈ আহিলে, চেছ কৰি লৈ আহিলে। পূব ৰামপুৰ ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আকাশ বৰালি আজিলৈকে পলাতক আছে। কিবা ধৰ্ষণজনিত কিবা মানে মামলাত ফচি আছে, পলাতক আছে। সেইটো স্কুলৰ ছাত্ৰ ছাত্ৰীক বিতৰণ কৰা কিতাপ এই আজাহাৰ আলী নামৰ এজন ব্যক্তি, এই আকাশ বৰালিৰ ঘনিষ্ঠ মানে দোস্ত বুলি জানো আমি, সেইজন মানুহে ভাঙাচিঙাৰ দোকানত বিক্ৰী কৰিব গৈছে। স্কুলৰ কিতাপ যে আজাহাৰে লৈ গ'ল ৰাতিৰ অন্ধকাৰত, আজাহাৰে যে এই স্কুলৰ কিতাপখিনি ভাঙাচিঙাৰ ডেমত লৈ আহিল, সি স্কুলৰতো একো নহয়। আৰু স্কুলৰ কিতাপ যে সি বিক্ৰী কৰিব আনিলে, ইয়াৰ ফুল কনচাৰ্ণটো নোহোৱাকৈতো সি কিতাপখিনি অনা নাই। এতিয়া কথা হ'ল, আমি ভাবোঁ যে আকাশ বৰালিৰ লগত আজাহাৰ আলীৰ সম্পৰ্ক পৰিপূৰ্ণভাৱে আছে। গতিকে প্ৰশাসনক মই আপোনালোকৰ জৰিয়তে এইখিনিয়ে অৱগত কৰিব বিচাৰিছোঁ যে এই আজাহাৰ আলীক ভালকৈ পুছতাছ কৰিলে আমাৰ এই মেইন যিজন আছামী হেডমাষ্টাৰ আকাশ বৰালি, সি ওলাই যাব। স্কুলৰ বস্তু ঘৰত থাকিব নোৱাৰে কেতিয়াও। বিক্ৰী কৰাটো ঠিক হৈছে নেকি? বিক্ৰী কৰাটো ঠিক হোৱা নাই, একদম পৰিপূৰ্ণভাৱে অবৈধ কাম হৈছে। ল'ৰা ছোৱালী যদি কিতাপৰ অভাৱত লিখা পঢ়া কৰিব পৰা নাই, অথচ সেই কিতাপখিনি ৰানিং পাঠ্যক্ৰমৰ যিটো কিতাপ, 3য় শ্ৰেণীৰ গণিতৰ যিটো বেগ পালোঁ, ফুল পেকেটটো তাৰমানে নতুন চিল পেক আছে। এইবিলাক কিতাপ বিক্ৰী কৰি আছে। এতিয়া উচিত তদন্ত কৰি যিটো সত্য ঘটনা, যিটো সৎ বিচাৰ হ'ব, সেইটোৱে আমি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।